ছাৰ বাইদেউসকল আপোনালোকৰ কাৰণে ভাল খবৰ যে অষ্টম দৰমহা আয়োগ কেতিয়া প্ৰযোজ্য হ'ব আনহাতে অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন হৈছে কি হোৱা নাই যাৰ ফলত কমিটি গঠন হ'লেহে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগৰ লাভালাভ পাবলৈ সক্ষম হ'ব কিয়নো কমিটিৰ প্ৰতিবেদন দাখিল হোৱাৰ পিছতহে সেয়া আপোনাৰ বাস্তৱত কাৰ্যকৰী হ'ব আৰু যিয়ে নহওক আমি আপোনালোকক সেই ভাল খবৰটো দিবলৈ ওলাইছোঁ এয়া চাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশিত যোৱা 17 এপ্ৰিল তাৰিখৰ জাননী এই জাননীৰ ভিত্তিত আপোনাৰ এয়া চাব বিষয়বস্তুটো যি আছে তাত লিখা আছে ফিলিং আপ অফ পোষ্ট যি আছে আপোনাৰ অষ্টম দৰমহা আয়োগৰ যি ডেপুটেশ্যন বেচিক ৰিগাৰ্ডিঙৰ আপোনাৰ পোষ্টসমূহ ফিল আপ কৰাৰ কাৰণে ইয়াৰ দ্বাৰা জাননী প্ৰকাশ পাইছে আৰু এই জাননীৰ দ্বাৰা আমি জানিবলৈ সক্ষম হৈছোঁ যে ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ কাম কাজ আৰম্ভ হৈছেহি আৰু সেয়েহে নিৰ্দিষ্ট সময়ত অষ্টম দৰমহা আয়োগ আপোনাৰ লাগু হ'ব যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ইয়াৰ লাভালাভ পাবলৈ সক্ষম হ'ব এই ক্ষেত্ৰত প্ৰশ্ন হয় যে আপোনাৰ 1 জানুৱাৰী 2026 পৰা এয়া ৰূপায়িত হ'ব নেকি এই ক্ষেত্ৰত আমি ক'বলৈ ওলাইছোঁ যে আপোনালোকে কেইদিনমান সময় ধৈৰ্য ধৰিব লাগিব যি আপোনাৰ 3জনীয়া কমিটিৰ প্ৰতিবেদন মূল্যবৃদ্ধিৰ লগত সংগতি ৰাখি আপোনাৰ ফিডন ফেক্টৰ কিমান নিৰ্ধাৰণ কৰা হ'ব সেয়া তেওঁলোকে চালি চাই সেয়া ৰিপৰ্ট ছাবমিট কৰিব আৰু সেই ৰিপৰ্ট চৰকাৰে আপোনাৰ মানি লোৱাতে আকৌ 2-3 মাহ সময় লাগে আৰু যাৰ ফলত আপোনাৰ কেন্দ্ৰীয় চৰকাৰে আন এক জাননী যোগে সেয়া বাস্তৱত কাৰ্যকৰী কৰিব আৰু তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এয়া আপোনাৰ জাননী প্ৰকাশ কৰাত আপোনাৰ 2026ৰ মাজভাগ অতিক্ৰম কৰিব আৰু যাৰ ফলত অসম চৰকাৰেও সেয়া আকৌ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে সেয়া বাস্তৱত কাৰ্যকৰী কৰাৰ কাৰণে আকৌ 2-3 মাহ সময় লাগিব তেনে ক্ষেত্ৰত অসমৰ কৰ্মচাৰীসকলে আপোনালোকে 2026ৰ মাজভাগৰ পিছতহে অষ্টম দৰমহা আয়োগৰ লাভালাভ পাবলৈ সক্ষম হ'ব আৰু যিয়ে নহওক এয়া এক ভাল খবৰ যে অষ্টম দৰমহা আয়োগৰ কাম কাজ আৰম্ভ হৈছে যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2026ৰ মাজভাগৰ পৰাই আপোনালোকে ইয়াৰ সুবিধা পাবলৈ সক্ষম হ'ব যাৰ ফলত পেঞ্চনাৰসকলেও উপকৃত হ'ব আনহাতে বৰ্তমানৰ কৰ্মচাৰীসকলেও উপকৃত হ'ব কিয়নো এইবাৰ ফিডন ফেক্টৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা 2.86 কৰিবলৈ জনাইছে আৰু যিয়ে নহওক 2.86 নকৰিলেও এয়া 2.1 থকা থাকিব পাৰে বুলি জনা গৈছে সেয়েহে যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন দুগুণ বৃদ্ধি পাব বুলি আশা কৰা গৈছে যিয়ে নহওক এই গুৰুত্বপূৰ্ণ খবৰটো আগবঢ়ালে যে অষ্টম দৰমহা আয়োগৰ কাম কাজ আৰম্ভ হৈছে সেয়েহে কৰ্মচাৰী পেঞ্চনাৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ